বেছি বিতংৰ সময়ত আমি পাইছোঁ একমাত্ৰ তুলিৰাম ৰখাং ছাৰৰ কাৰণে গংগানগৰ গাঁওখনক এখন আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিবৰ বাবে বিভিন্ন আঁচনি তৈয়াৰ কৰা হৈছে। প্ৰায় ৮-৯ কোটি টকা কোনো শ্ৰম নকৰাকৈ, কোনো কন্ট্ৰেকচুৱেল বেচিছ নোহোৱাকৈ পকেটে একাউণ্টে চৰকাৰীভাৱে ঘৰে ঘৰে পঞ্চায়ত দিয়াৰ কেইবাখনো আঁচনি লৈছে। শুনা বৰ আচৰিতজনক যেন লাগে, কথাটো কিন্তু সত্য। এই বিষয়বোৰৰ ওপৰত তন্নতন্নকৈ আমি আলোচনা কৰি যাম। গতিকে আলোচনাৰ বিষয়সমূহ হ'ল, ১ নম্বৰ হৈছে নতুন ৰেচন কাৰ্ড আৰু নতুন সুবিধা। এইবোৰৰ ওপৰত আমাৰ বক্তাসকলে ডাইচত বহি আছে, আপোনালোকক তন্নতন্নকৈ বুজাই যাব যে নতুনকৈ ৰেচন কাৰ্ড পাবলৈ হ'লে OTPৰ পৰা কি কৰিব লাগিব আৰু ৰেচন কাৰ্ড আপোনালোকে জানে যেতিয়া সিক্ৰেট ৱেবছাইট নাম্বাৰ আমাৰ CM তুলিৰাম ছাৰ থকাৰ কাৰণে এক ৰাতিৰ ভিতৰত এই PM কিষাণ নিধিৰ আঁচনি আমি বহুতোকে দিবলৈ সক্ষম হৈছোঁ। তাৰে ভিতৰত ৭১ জন পশ্চিম গংগানগৰৰ পৰা আৰম্ভ কৰি পূব গংগানগৰলৈকে আপটু মানিক হাফলংবাৰ ঘৰলৈকে ৭১ জন 71 হাউচেছ প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ যিটো আঁচনি প্ৰত্যেক বছৰত ৬,০০০ টকাকে গংগানগৰ পুলিং ষ্টেচনত ৭১ জন ঘৰত পাবলৈ সক্ষম হৈছে। ৪,২৬,০০০ টকা খেতিয়ক ৰাইজৰ কাৰণে নিজ একাউণ্টত আমাৰ BJP চৰকাৰে আগবঢ়াই আহিছে। ইয়াৰ মাজত কিবা কাৰণত ৰেনুৱেল নকৰাৰ বাবে এনেকুৱা যদি বঞ্চিত হৈ গৈছে, এই বিষয়ৰ ওপৰত আমি আলোচনা কৰিম। আজি তাৰিখলৈকে 20 টাৰ্মছ একাউণ্টত ২,০০০কৈ সোমাইছে। প্ৰতিটো PM কিষাণ বেনিফিচিয়াৰীসকলে গংগানগৰ বুলিয়েই নহয় ৪০,০০০কৈ টকা পাবলৈ খেতিয়ক ৰাইজে সক্ষম হৈছে। এই বিষয়ত সম্পূৰ্ণভাৱে আমাৰ বক্তাসকলে আপোনালোকক বুজাই দিব আৰু কি কৰণীয় আছে। ৩ নম্বৰ আছে SBM স্কিম। SBM মানে টয়লেট বুলিও কিছুমানে কয়। এইটো এটা স্বচ্ছ ভাৰত মিছনৰ অধীনৰ আঁচনি। গংগানগৰ বুলি নহয়, বিথুম সমষ্টিত ২০০ ঘৰ, ১৫০ ঘৰ, ৩০০ ঘৰ অনলাইন এপ্লাই কৰাবিলাকক অফলাইনত আমি লৈ যাব লাগিব। তাৰে ভিতৰত গংগানগৰত ৬১ জন অনলাইন এপ্লাই কৰা লোকসকল আছে। ৭,৯৩,০০০ টকা চৰকাৰে দিবৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হৈ আছে।
এই বিষয়ে আমি আলোচনা কৰিম। 4 নম্বৰ হৈছে আপোনালোকে সকলোৱে জানে আমাৰ লিডাৰসকলক তুলিৰাম ৰনহাং ছাৰে কৈছে যে বিথুমৰ প্ৰায়বোৰ ৰাইজে কণ্টেক্ট কৰিম ক'লেও কৰিব নোৱাৰে, আৰ্থিকৰ সমস্যাও আছে আৰু কিছু লোকে কৰিম ক'লেও কৰিব নাজানে। আমি থকা সময়তে একোখন গাঁৱত 1 কোটি 2 কোটি বিনামূল্যত বিনা শ্ৰমত যাতে একাউণ্টত ভৰাই দিব পাৰে সেই ব্যৱস্থাটি আমি ল'ব লাগিব। তোমালোকে অলপ কষ্ট কৰা। তুলিৰাম ৰনহাং ছাৰে আমাক নিৰ্দেশ দিছে যে আমাৰ গংগানগৰ পুলিং ষ্টেচনত 140 জন গৰাকী অৰুণোদয় এপ্লাই কৰিছে। তাৰে ভিতৰত ডকুমেণ্টছ সমস্যা থকাৰ কাৰণে 140 জনৰ ভিতৰত 133 জনৰ ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতিৰ সাজু হৈ আছে। কোনদিনাখনৰ পৰা এই অৰুণোদয়খন লঞ্চ কৰা হ'ব, চিফ মিনিষ্টাৰৰ বক্তব্য কণ্টেক্ট হিচাপে আপোনালোকক আমি শুনাম। কিন্তু গংগানগৰত 133 জনে সম্পূৰ্ণ হোৱা প্ৰস্তুত আছে। কিছু লোকসকলৰ ঘৰত মা জীয়েকৰ হ'ল। যি কি নহওক, এজনী মহিলাৰ যিটো নেকি অৰুণোদয় আঁচনি যদি 1500কৈ দিয়ে, বছৰত একাউণ্টত নিজা একাউণ্টত 18,000 টকা সোমাব। আৰু 18,000 টকা যদি প্ৰত্যেক গৰাকীয়ে পায়, গংগানগৰত বছৰত 23,94,000 বিনা শ্ৰমত গংগানগৰ ৰাইজৰ আৰ্থিক উন্নয়নৰ কাৰণে চৰকাৰে একাউণ্টত ভৰাই দিয়া হ'ব। হাউচি সুবুংনি 1500 ক্লাই দাইছিয়া যদি অৰুণোদয় হাতু ঠিকালা মাই দাইছিয়া 18,000। গংগানগৰত প্ৰত্যেক বছৰে দুখীয়া ৰাইজৰ উপকৃত হওক বুলি তুলিৰাম ছাৰৰ নেতৃত্বত 23,94,000 টকা প্ৰত্যেক বছৰত মহিলাসকলৰ একাউণ্টত ভৰাই দিয়াৰ বাবে ইতিমধ্যে সাজু। তাৰপিছত গংগানগৰ পুলিং ষ্টেচনত এটা আদৰ্শ কাম কৰিবৰ বাবে আমাৰ গংগানগৰ লিডাৰসকল এটা সপোন দেখিছে। যিটো সপোন আপোনালোকে সকলোৱে যদি সহযোগ দিয়ে, নিশ্চয় এটা আদৰ্শ কাম হিচাপে পৰিগণিত হ'ব। গংগানগৰত 67 চৰকাৰী ঘৰ পাবলৈ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। যদি 67 ঘৰ যদি গংগানগৰ নিৰ্মাণ কৰিব যদি আমি পাৰোঁ, নিশ্চয় এটা গাঁওখন মডেল ভিলেজ হিচাপে আমি গঢ়ি তুলিব পাৰিম। গতিকে 10,50,00,000 টকা গংগানগৰ গাঁওখন সজাবৰ বিনিময়ত বিজেপি চৰকাৰে দিবৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত হৈছে। আৰু যিসকল বেনিফিচিয়াৰী তেওঁলোকক আজি আমি একো জনৰ নাম মাতি
ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো আপোনালোকৰ হাতে হাতে আমি অৰ্পণ কৰাই দিম, ফিল আপ কৰিব আৰু আকৌ আমাক জমা দিব। আমি অফিচিয়েল কাম যিমান কৰিবলগীয়া আমি আপোনালোকৰ কাৰণে আমি কৰাই দিম। সেইবোৰ বিষয়ে আজি বিতংভাৱে আলোচনা আমি কৰিম। গতিকে আমাৰ বক্তাসকল আছে, এই বিষয়ত এজন এজনকৈ আপোনালোকক বুজাই যাব। গতিকে তাত প্ৰাক মুহূৰ্তত গংগানগৰ পলিং ষ্টেচনত যিটো নেকি স্বচ্ছ ভাৰত অভিযান, স্বচ্ছ ভাৰত মিছন, এই আঁচনিৰ হিতাধিকাৰীসকলৰ নাম মই ঘোষণা কৰি দিব বিচাৰিছোঁ। 1 নম্বৰ বিবিতা পাঁচপি, জৰিতা 1000, পহিলা ফংলচা, ৰচনা কেলচা, নিতাৰাণী ফংলচা, সুজিত মাইবাংচা, গৌতম হাসনু, বিনোদ লাঠাচা, নবনী ৰাইজং, নলিন উনিসা, রোহিত দাউদুল লাখা, সঙ্গীতা মাইবাংসা, হেমালি 1000, রন্দিলা লংমাইলা আসমা, কবিতা আঠারি, প্রফুল্ল বিশ্বাস, থাইলো নাইদিন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।